তো আমি সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থাই সোণোৱাল কছাৰী কাউন্সিলখনৰ যেতিয়াই 5 বছৰীয়া কাৰ্যকাল মানে 2023 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখত সমাপ্ত হ'ল। তাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিছিল অসম চৰকাৰে, কিন্তু তাকে নকৰি আকৌ ছমাহকৈ এবছৰ বঢ়াই লোৱা যিটো চুক্তিৰ নিয়ম বা যিখন সংবিধান কাউন্সিল চুক্তি যিখন নিয়ম, সেই নিয়মত ছমাহ মানে এবছৰ বঢ়াই ল'ব পৰা তাত মানে দফা সন্নিৱিষ্ট আছে। সেইটো আমি মানে সমৰ্থন কৰিলোঁ। তাৰপিছত শেষ হোৱাৰ পিছত ছমাহ আকৌ এবছৰ শেষ হোৱাৰ পিছত কি বুলি কয় নিৰ্বাচন পাতিব লাগিছিল। আৰু নিৰ্বাচন পাতিব লাগিছিল সোণোৱাল কাউন্সিল, মিচিং কাউন্সিল আৰু ৰাভা কাউন্সিল। কিন্তু সেই সময়তে অসম চৰকাৰৰ মানে কোকৰাঝাৰ কেবিনেটত এই 3খন কাউন্সিলত বিশেষ এখন কমিটি পাতি তদৰ্থ কমিটি এখন পাতি মানে নিৰ্বাচন নপতালৈকে চলাই নিয়া এটা সিদ্ধান্ত কৰিছিলে। গতিকে সেই সিদ্ধান্তটো আমি গম পোৱাৰ লগে লগে কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত, অসমৰ ৰাজ্যপাল মহোদয়ক আমি স্মাৰক পত্ৰ দিলোঁ যে তেনেধৰণৰ কোনো কমিটি পাতিব নালাগে, ডাইৰেক্ট নিৰ্বাচন পাতিব লাগে। আৰু যদিহে নিৰ্বাচন নাপাতি যদি কমিটি পাতে তেনেহ'লে সকলো যিমান আমাৰ দল সংগঠন আছে সকলো সংগঠনৰ লগত আলোচনা কৰি এটা মানে সঠিক মানে সোণোৱাল জাতিৰ উন্নয়নৰ স্বাৰ্থত হোৱা এখন পৰিষদ যাতে হয় তেনেকুৱা ব্যক্তিক মানে নিকা ভাৱমূৰ্তি ব্যক্তিক লৈ পৰিষদ গঠন কৰক বুলি আমি আবেদন জনোৱা আছিল। আৰু আমি সেই তেনেকুৱা ধৰণৰ কথা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া 21 মাৰ্চ তাৰিখত ডিব্ৰুগড় মুখ্যমন্ত্ৰী কাৰ্যালয়ত আমি সচিবালয়ত আমি আলোচনা কৰিছিলোঁ, তেতিয়া সেই কথাটোকে তেওঁক আমি অৱগত কৰিছিলোঁ। আৰু তেওঁ সেইটো কথাত মানটোৱে ছেপ্টেম্বৰত ইলেকশ্যন পাতিম বুলি আমাক কথা দিছিল। কিন্তু আমি দেখিলোঁ যে আমি মেম'ৰেণ্ডাম দিয়াৰ ওপৰত স্থগিত বাহাল ৰাখিলে, কিন্তু পৰৱৰ্তী সময়ত দেখিলোঁ যে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত মানে মুনাফাৰ কাৰণে বিজেপি দলৰ ৰাজনৈতিক মুনাফাৰ কাৰণে মিচিং কাউন্সিল আৰু সোণোৱাল কাউন্সিল নিৰ্বাচন নাপাতিলে, কিন্তু ৰাভা কাউন্সিল কিন্তু নিৰ্বাচন পাতিলে। যদি এখন কাউন্সিল নিৰ্বাচন পাতিব পাৰে তেনেহ'লে সোণোৱাল কাউন্সিল, মিচিং কাউন্সিল কেলৈ নিৰ্বাচন পাতিব নোৱাৰে? তেওঁলোকে ভয় খাইছে নেকি যে তেওঁলোকে বিজেপি দলে বা মিত্ৰজোঁটে মানে সোণোৱাল পৰিষদত নিৰ্বাচন উঠিলে হাৰিম বুলি? গতিকে আমি ভাবোঁ যে এই ব্যৱস্থাটো সোণোৱাল কছাৰী ছাত্ৰ শাসিত পৰিষদৰ যিটো 2005 চনৰ যিটো বুজাবুজি চুক্তি, এই বুজাবুজি চুক্তি সংবিধান নিয়ম বহিৰ্ভূত কথা, অসাংবিধানিক। গতিকে আমি সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থাই এইটো অসাংবিধানিক মানে আমি হিচাপে আমি গণ্য কৰিছোঁ। আৰু চৰকাৰৰ এনে নীতিৰ কাৰণে এনে সিদ্ধান্তক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু অতি শীঘ্ৰে সেই কমিটিখন পুনৰ আমি ভংগ কৰি মানে যদি মানে নিৰ্বাচন পাতিব নোৱাৰে তেনেহ'লে নিকা এখন ভাৱমূৰ্তি থকা ব্যক্তিসকলক লৈ সোণোৱাল কছাৰী জাতীয় সংগঠনৰ সকলোকে লৈ আলোচনাত মিলিত হৈ এখন ভাল পৰিষদ গঠন কৰক। তেতিয়া আমাৰ সোণোৱাল জাতিৰ উন্নয়ন হ'ব, অসম চৰকাৰো সুনাম হ'ব। গতিকে আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে পৰিষদখন অতি শীঘ্ৰে ভংগ কৰি নতুন এখন পৰিষদ ভাল মানুহক লৈ নিকা ভাৱমূৰ্তি ব্যক্তিসকলক লৈ দল সংগঠনৰ লগত আলোচনা কৰি গঠন কৰক, নহ'লে নিৰ্বাচন পাতক। এইটোৱে আমাৰ দাবী। যিহেতু দেখা গৈছে অহা বছৰত বিধানসভা নিৰ্বাচন আছে, যদি বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে সোণোৱাল যি কমিটি গঠন নকৰে তেতিয়াহ'লে আপোনালোকৰ ভূমিকা কি থাকিব? তো আমি যিহেতু এইখন অসাংবিধানিক, আমি ইতিমধ্যে চুক্তিক অৱমাননা কৰি চৰকাৰে ইণ্টাৰিম কাউন্সিল আকৌ কাক পাতিছে যিসকল কেলেংকাৰীত মানে জড়িত টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত দিছে। যিকেইজন ব্যক্তিয়ে সোণোৱাল কছাৰী কাউন্সিলত ক'ৰ টকা মানে কেলেংকাৰী সংগঠিত কৰিলে, গতিকে সেইসকল ব্যক্তিকে আকৌ পুনৰ দায়িত্ব দিছে। তেনেহ'লে এইটো দেখা দেখি কথা যে তেওঁলোকক আৰু মানে কি বুলি কয় আৰু কেলেংকাৰী কৰিবৰ কাৰণে তেওঁলোক মানে সাহস দিয়া নিচিনা হ'ল। গতিকে সেই কেলেংকাৰী অংশীদাৰ কি হিমন্ত বিশ্ব শৰ্মাই পাইছে নেকি? আমাৰ প্ৰশ্ন। অসম চৰকাৰৰ বাকী অঙৰী বঙৰী যিসকল মন্ত্ৰী আছে, জনজাতি মন্ত্ৰী আছে বা অন্যান্য মন্ত্ৰীবিলাক আছে, অসম চৰকাৰৰ বিজেপি দলৰ কোনো মানে দলীয়ভাৱে যিবিলাক ৰাজ্যিক সভাপতি পৰা আৰম্ভ কৰি বিশেষ বিষয়সকলে এই অংশীদাৰ হৈছে নেকি? সোণোৱাল জাতিৰ বাবে অহা পইচাখিনি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰৰ যিবিলাক মন্ত্ৰী বিধায়ক আছে সেইসকলে ইয়াত অংশীদাৰ মানে অংশ পাইছে নেকি? সোণোৱাল জাতিৰ উন্নয়নৰ বিপৰীতে গৈ যদি এই ধৰণৰ কাম কাজ কৰি থাকে তেনেহ'লে অনাগত দিনত অসাংবিধানিক। গতিকে আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে ইতিমধ্যে সাজু হৈছোঁ। ইতিমধ্যে এই ব্যৱস্থাখিনি কৰিবৰ কাৰণে অলপ আলোচনা আমাৰ মাজত চলি আছে। আৰু ইয়াৰ লগে লগেই মানে আমাৰ সপক্ষে হওক বিপক্ষে হওক মানে আমাৰ যিবিলাক সংগঠন জাতীয় সংগঠন নিজে নিজৰভাৱে এই নিৰ্বাচন পাতিব লাগে বুলি মানে তেওঁলোকে আন্দোলন ইতিমধ্যে চলাই আহি আছে। আমি সোণোৱাল কছাৰী মানুহ, কছাৰী জনগোষ্ঠীৰ বৃহত্তৰ মানে কছাৰী জনগোষ্ঠীৰ সোণোৱাল কছাৰী এটা উপজনগোষ্ঠী মানে জনজাতিৰ কছাৰী জনগোষ্ঠী। এতিয়া সোণোৱাল কছাৰীসকলে আগতে আমাৰ ভাষা আছিল, কিন্তু ভাষাটো সেইবাবে আমি অসমীয়া ভাষাকে আমাৰ নিজৰ মাতৃভাষা হিচাপে লৈ আমি
চলি আহিছোঁ। কিন্তু আমাৰ ৰীতি নীতি পৰম্পৰা বৈশিষ্ট্য থকাৰ কাৰণে আমি জনজাতি হিচাপে আমি মানে আজিৰ তাৰিখতো আমি জনজাতি। গতিকে আমি দেখিছোঁ যে অসমত অসমীয়া ভাষা ভাষী বিভিন্ন জাতি জনগোষ্ঠী লোক আছে। তেওঁলোকে কিন্তু OBCত আছে, কোনোবা জেনেৰেলত আছে। কিন্তু সোণোৱালসকলে যিহেতু মানে কিছুমান উপাধি যেনেকৈ বৰা লিখে আমাৰ সহকাৰী সাধাৰণ সম্পাদক পল্লৱ কুমাৰ বৰা, তেওঁ বৰা লিখে কিন্তু তেওঁ সোণোৱাল হয়। তেনেকৈ বৰুৱা লিখে, প্ৰধান বৰুৱা সোণোৱাল মানুহ হয়। প্ৰধান বৰুৱা আজি লখিমপুৰ লোকসভা সমষ্টিৰ MP। তেনেকৈ হাজৰিকা লিখে, দাস লিখে, এনেধৰণে আমাৰ বিভিন্ন উপাধি সোণোৱাল অসমীয়া যেনেকৈ অসমীয়া মানুহে লিখে তেনেকুৱা উপাধি আমাৰ মানুহে লিখে। কিন্তু আমাৰ অন্তত ভিতৰত আমাৰ নিজৰ জনগোষ্ঠীৰ ভিতৰত এটা ক্লেন আছে যিটো বংশগত মানে সজ বংশ বুলি কয়। সেই বস্তুটো থকাৰ কাৰণে আমি যি উপাধি নিলিখিলেও আমি গম পাওঁ। কিন্তু আমি দেখিছোঁ যে কেইজনমান ট্ৰাইবেল অংগৰ মানে ধৰি লওক ধেমাজি জিলাই হওক, ডিব্ৰুগড় জিলাই হওক, তিনিচুকীয়া জিলাই হওক, যিবিলাক জিলাত সোণোৱাল অধ্যুষিত মানে অঞ্চল, সেই অঞ্চলৰ জিলাসমূহৰ ট্ৰাইবেল অংগৰ বিষয়ববীয়াসকলে নিজৰ মানে ব্যক্তিগত স্বাৰ্থত মানে পইচা পাতি লৈ হওক বা কিবা স্বাৰ্থতে হওক অজনজাতি লোকক জনজাতি প্ৰমাণ পত্ৰ ইতিমধ্যে দি থকা দেখা গৈছে। আৰু এটা ডাঙৰ কথা, ডিব্ৰুগড় জিলাত আজি বহু বছৰ আগতে প্ৰায় 9-10 চনতে ডিব্ৰুগড়ত সোণোৱাল জাতিৰ সকলো জনগোষ্ঠী সকলো জাতীয় সংগঠনসমূহক লগত লৈ সদৌ অসম ট্ৰাইবেল সংঘৰ এটা প্ৰতিনিধি দল চাপ উপসমিতিয়ে আমাৰ লগত আলোচনা কৰা মতে ডিব্ৰুগড়ত কেইটামান জনগোষ্ঠী বুলি নিজকে ক'ব বিচাৰে, যেনেকৈ বকলিয়াল, নিৰ্মলীয়াল, ধাদুমিয়াল, বাঁহবুৰীয়া, নলবুৰীয়া, উৰণীয়াল, এই জনগোষ্ঠীকেইটা কিন্তু কেতিয়াও সোণোৱাল নহয় বা ট্ৰাইবেল হয় নহয় বেলেগ কথা, কিন্তু তেওঁলোকে সোণোৱাল নহয়। কিন্তু আমি জনাত তেওঁলোকেতো আমাৰ জনজাতীয় কোনো কৃষ্টি সংস্কৃতি তেওঁলোকৰ গাত নাই। তেওঁলোকে OBC বুলি কয়, কোনোবাই কোচ বুলি কয়, কোনোবাই আহোম বুলি কয়। গতিকে এই জনগোষ্ঠীকেইটাক পৰৱৰ্তী সময়ত মনে মনে আজি তাৰিখত ট্ৰাইবেল চাৰ্টিফিকেট সোণোৱালৰ নামত ট্ৰাইবেল চাৰ্টিফিকেট দি থকা দেখা গৈছে। গতিকে তেনেধৰণৰ জনগোষ্ঠী বহুতে মানে অইল ইণ্ডিয়াত চাকৰি লৈছে, নামৰূপ ফাৰ্টিলাইজাৰত চাকৰি লৈছে, অসম চৰকাৰৰ চাকৰি লৈছে, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি লৈছে। গতিকে ইয়াত অন্তৰালত আমাৰে সোণোৱালৰ কিছু আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাও কোনোবা বিষয়ববীয়া জড়িত আছে, সোণোৱাল ট্ৰাইবেল সংঘৰ বিষয়ববীয়া জড়িত হৈ আছে। এইবিলাকক লৈ মোৰ লগত মত বিৰোধ। কাৰণ জাতি জন্মগত স্বত্ব, জনজাতিয়ে হওক বা OBCয়ে হওক, SCয়ে হওক, STয়ে হওক, এইটো হ'ল জন্মগত অধিকাৰ, জন্মস্বত্ব। মানে এজনী ছোৱালীয়ে বিবাহ পাকত আবদ্ধ হৈ যোৱালৈকে তেওঁ মানে বেলেগ অজনজাতিলৈ বিয়া হ'ব পাৰে। কিন্তু তেওঁ জন্মস্বত্ব যিহেতু ট্ৰাইবেলত জন্ম হৈছে, তেওঁ নমৰালৈকে সেই সুবিধাটো পাব। কিন্তু তেওঁৰ জৰিয়তে ল'ৰা ছোৱালীয়ে বা তেওঁৰ সুবিধাখিনিত তেওঁৰ ল'ৰাখিনিত তেওঁ পাব পাৰে, কিন্তু ডাইৰেক্টলি তেওঁৰ ল'ৰা ছোৱালীয়ে নাপাব। ঠিক তেনেকৈ জনজাতিৰ মানে এজন ব্যক্তিয়ে যদি অজনজাতি ছোৱালী বিয়া পাতে, তেতিয়া কিন্তু সেই ছোৱালীজনীয়ে বা সেই বোৱাৰীজনীয়ে জনজাতীয় চাৰ্টিফিকেট নাপাব। গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ যে তেওঁলোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ব্যৱস্থাটো নেদেখুৱাই মনে মনে সেই জনগোষ্ঠীয়ে উপাধি লিখি মনে মনে জনজাতীয় মানে চাৰ্টিফিকেট উলিয়াই, প্ৰমাণ পত্ৰ উলিয়াই মানে জনজাতীয় সুবিধাবিলাক গ্ৰহণ কৰে। যেনেকৈ বেনিফিচিয়াৰীবিলাক বা কিছুমানে হয়তো মানে সৰু সুৰা চাকৰি ল'ব পাৰে, পঞ্চায়ততো উঠে। যেতিয়া ধৰা যায় এইবিলাক যেতিয়া কেছ হয় এইবিলাক উইড্ৰ হয়, কোনোবাই জেল গৈছে, কিবা আছে, এনেকুৱাখিনি শুনা গৈছে। আৰু আপুনি যিটো সুধিছে যে মুছলমানেও তেনেকুৱা ধৰণৰ ট্ৰাইবেল চাৰ্টিফিকেট লৈছে, আমি জনাত ডিব্ৰুগড় ডাঙৰী অঞ্চল, তিনিচুকীয়া জিলাৰ ডাঙৰী অঞ্চলৰ এজনী মহিলাই মুছলিম মানুহৰ লগত বিয়া হ'ল, মুছলিম ধৰ্মাৱলম্বী মানুহৰ লগত বিয়া হ'ল। তাই নাচ কৰে, নামটো মই ঠিক পাহৰিছোঁ, কিন্তু তাইৰ ল'ৰা এটা বাপেকে লিখে মতলব টাইটেল, আগত একো নাম চাম নাই, মতলব পুতেকে কিবা ফিউজ নে কিবা এনেকুৱা ধৰণৰ নামটো। কিন্তু তেওঁ ডাক্তৰ হ'ল, ডাক্তৰ চাকৰি মানে তেওঁ পোষ্টিং হৈছিলে ৱেষ্ট কাৰ্বি আংলঙৰ ডংকামকাৰ পৰা অলপ ভিতৰত। আমি মানে বহু বিচাৰ খোজা কৰিলে মানে ডিউটি কৰিবলৈ তেওঁ নাযায়। তাৰপিছত তেওঁৰ মায়েকে ইয়াতে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত নাৰ্ছ কৰিছিলে। মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখনতো এতিয়াতো নাই, গোটেই ভাঙিছে। তাত আমি বিভিন্ন ধৰণৰ বিচাৰ খোজা কৰিলোঁ, কিন্তু আজিলৈকে আমি সেই মানুহগৰাকী ক'ত আছে আমি নাজানো। কিন্তু ইতিমধ্যে গম পালোঁ যে সেই মানুহগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা মানে কেছ কৰিছে যে মই যিহেতু বিয়া পাতিছিলোঁ মুছলিমৰ লগত, কিন্তু মই মুছলিমজনৰ লগত ডাইভৰ্চ হ'লোঁ, মই ঘৰত গুচি আহিলোঁ। ঘৰত যিহেতু মোৰ ল'ৰাটো জন্ম হ'ল, গতিকে সোণোৱালৰ ঘৰত জন্ম হ'ল, কছাৰী ঘৰত জন্ম হ'ল, ট্ৰাইবেলৰ ঘৰত জন্ম হ'ল, গতিকে মোৰ ল'ৰাটোক ট্ৰাইবেল চাৰ্টিফিকেট দিব লাগে বুলি মানে তেওঁ আবেদন জনাইছে। আৰু এই কেছটো ট্ৰাইবেল সংঘৰ সন্মানীয় সভাপতি সম্পাদক মানে আদিত্য খাকলাই মানে ছেক্ৰেটাৰী জেনেৰেল বৰ্তমানৰ সভাপতি সুকুমাৰ বসুমতাৰী ডাঙৰীয়াৰ লগত তেওঁলোকৰ লগত কি যোগাযোগ হৈছে, কি ধৰণে কেছখন কৰিছে আমি নাজানো। কিন্তু আমাৰ ফালৰ পৰা সোণোৱাল কছাৰী ছাত্ৰ সন্থা হিচাপে এই ঘটনাটো কেতিয়াও
মানে শুদ্ধ হ'ব নোৱাৰে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাণ চাব বিচাৰিছোঁ, দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এনেধৰণৰ বহু ঘটনা হৈ আছে, এইবিলাক মানে বাতিল কৰি অতিশীঘ্ৰে যিসকলে এইবিলাক সুবিধা গ্ৰহণ কৰিছে তেওঁলোকক কঠোৰ পৰা কঠোৰতম শাস্তি দিব লাগে। Stay informed, stay ahead. News NE 365.